15 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কালিৰে পৰা আৰম্ভ হ'ব ঐতিহাসিক পলাশবাৰী ৰাস মহোৎসৱ। নামনি অসমৰ ভিতৰতে সৰ্ববৃহৎ ৰাস হিচাপে পৰিচিত এই পলাশবাৰী ৰাস মহোৎসৱৰ এইবেলি কালি সন্ধিয়া আনুষ্ঠানিকভাৱে ৰাস মহোৎসৱ উদ্বোধন কৰিব অসমৰ সন্মানীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আৰু তাৰ পিছতেই ৰাসৰ বিভিন্ন কাৰ্যসূচী আৰম্ভ হ'ব আৰু এইবেলিৰ ৰাস মহোৎসৱৰ ৰাসক্ৰীড়া যিখন মুখপত্ৰ সেই মুখপত্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব নিউজ লাইভৰ মুখ্য পৰিচালনা সম্পাদক সৈয়দ জাহিৰ হুছেইনে। বিভিন্ন কাৰ্যসূচী আছে আৰু নামনি অসমৰ ৰাস বুলি ক'লেই যিহেতু মৃন্ময় মূৰ্তিৰ ৰাস আৰু এই মৃন্ময় মূৰ্তিৰ ৰাস ইতিমধ্যে সাজু কৰি তোলা হৈছে। আজিৰ ভিতৰত এই যিসমূহ মৃন্ময় মূৰ্তি সেই মৃন্ময় মূৰ্তিসমূহ এই কক্ষসমূহত ইয়াত স্থাপন কৰা হ'ব। এইবেলি আপোনালোকৰ কেনেকুৱা কাৰ্যসূচী আৰু যিহেতু কালি আনুষ্ঠানিকভাৱে আমাৰ অসমৰ ৰাজ্যপালে উদ্বোধন কৰিব, কেনেদৰে প্ৰস্তুতি শেষ পৰশ নিশ্চয় আপোনালোকে শেষ প্ৰচেষ্টাত লাগি আছে। হয়, প্ৰথমে ধন্যবাদ জনাইছোঁ। আপোনালোকে আমাৰ পলাশবাৰী ৰাস মহোৎসৱৰ প্ৰচাৰৰ কাৰণে যিটো কৰি আহিছে বা যিটো কৰিছে তাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। এইবুলি আমি 79 সংখ্যক ৰাস মহোৎসৱ উদযাপন কৰিবলৈ গৈছোঁ। অহাকালি 5 নৱেম্বৰৰ পৰা 19 নৱেম্বৰলৈ আমাৰ ৰাস মহোৎসৱ উদযাপন কৰা হ'ব 15 দিনীয়া কাৰ্যসূচীৰে। আৰু আমাৰ এই উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব অসমৰ মহামহিম ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াই। আৰু সন্ধিয়া ঠিক 6:30 বজাৰ লগে লগে আমাৰ মুখ্যদাৰ তেখেতে উদ্বোধন কৰিব। ইয়াৰ পিছতে আমাৰ স্মৃতিগ্ৰন্থখন আমাৰ যিখন ৰাসক্ৰীড়া স্মৃতিগ্ৰন্থ ৰাসক্ৰীড়া আমাৰ প্ৰতি বছৰে প্ৰকাশ হৈ ওলায় আৰু সেইখন উন্মোচন কৰিব নিউজ লাইভৰ এডিটৰ ইন চিফ সৈয়দ জাহিৰ হুছেইন ডাঙৰীয়া। আৰু সেইদিনাখনৰ সভাতে উপস্থিত থাকিব অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু, মাননীয় গুৱাহাটী লোকসভাৰ সাংসদ শ্ৰীযুতা বিজুলী কলিতা মেধি ডাঙৰীয়ানী, আমাৰ বিধায়ক ডাঙৰীয়া আমাৰ বন্তি প্ৰজ্বলন কৰিব। ইয়াৰ পিছতে আমাৰ যিহেতুকে 5 নৱেম্বৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মৃত্যুদিন আৰু আমি এইবেলি অসমৰ ৰাইজে তেখেতৰ মৃত্যু তিথি মৃত্যু শতবৰ্ষ আমি উদযাপন কৰি আছোঁ। গতিকে 5 তাৰিখে আমি এই উদ্বোধনী অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত আমি মানুহৰ বাবে প্ৰায় 500 ল'ৰা ছোৱালীৰ দ্বাৰা আমি পৰিৱেশন কৰিম। এইবেলি আমাৰ ৰাস মহোৎসৱৰ মুখ্য তৰুণী আমাৰ হিয়াৰামঠু জুবিন গাৰ্গদেৱৰ নামত উৎসৰ্গা কৰিবলৈ আমি আগবাঢ়িছোঁ আৰু তেখেতৰ এটি প্ৰতিমূৰ্তি প্ৰায় 20 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি আমি ইয়াতে স্থাপন কৰিছোঁ আৰু উদ্বোধনী অনুষ্ঠানৰ প্ৰাক মুহূৰ্ততে এই প্ৰতিমূৰ্তিটো উন্মোচন কৰা হ'ব। আৰু এই প্ৰতিমূৰ্তিটো উন্মোচনৰ সময়ত আকৌ এবাৰ সেই 500ৰ পৰা 1000 আমাৰ যি দৰ্শক থাকিব, আমাৰ 500 ষ্টুডেণ্টৰ লগতে 1000 মান আমাৰ দৰ্শক উপস্থিত থাকিব। এই আটাইবোৰে লগ লাগি আমি মাইবনী গীতটো তাত পৰিৱেশন কৰিম। ইয়াৰ পিছতে উদ্বোধনী অনুষ্ঠান আৰম্ভ হ'ব আৰু পৰ্যায়ক্ৰমে উদ্বোধনী অনুষ্ঠানৰ কাম কাজ চলি থাকিব। তাৰপিছত আমি 6 তাৰিখে আমি এইবাৰ এটি ব্যতিক্ৰমী কাৰ্যসূচী বুলিয়ে কৈছোঁ, কাৰণ আমাৰ পলাশবাৰী ৰাস মহোৎসৱৰ প্ৰচাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত সাংবাদিক বন্ধুসকলে সদায় অতুলনীয়ভাৱে সেইটো অতুলনীয় তেখেতে খুব প্ৰশংসনীয় আমাৰ কাম কৰি থাকে। সেইবাবে আমি এইবাৰ পলাশবাৰী ৰাস মহোৎসৱ সমিতিয়ে অহা 6 তাৰিখে আমি এখন সাংবাদিক সন্মিলনৰ আয়োজন কৰিছোঁ। আমাৰ সাংবাদিক বন্ধুসকলৰ সন্মানাৰ্থে আমি এই অনুষ্ঠানটো ৰাখিছোঁ। তাত আমি এই অনুষ্ঠানটোত আমি আমাৰ মাজত কথোপকথন কাৰ্যসূচী ৰাখিছোঁ। ইয়াৰ পিছতে আমাৰ 19 তাৰিখে আমাৰ ইয়াত থাকিব সামৰণি অনুষ্ঠান থাকিব। সামৰণি অনুষ্ঠানৰ 18 তাৰিখে যিহেতুকে জুবিন গাৰ্গদেৱৰ জন্মদিন, আমি পলাশবাৰী ৰাস মহোৎসৱ সমিতিয়ে সেইদিনাখন 18 তাৰিখে তেখেতৰ জন্মদিনটি আমি ৰাস মহোৎসৱত উদযাপন কৰিম। আৰু সেইদিনাখন সমস্ত আমাৰ যি সাংস্কৃতিক কাৰ্যসূচী থাকিব সেইটো তেখেতৰ নামতে উৎসৰ্গিত হ'ব। ধন্যবাদ। এয়া আছিল পলাশবাৰী ৰাস মহোৎসৱৰ সাধাৰণ সম্পাদক। আৰু মই পুনৰ উল্লেখ কৰিছোঁ, উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানৰ পৰা পলাশবাৰী ৰাস মহোৎসৱত ৰাস উপভোগ কৰিবলৈ দৰ্শনাৰ্থীসকল আহে আৰু তেওঁলোকৰ সুবিধাৰ বাবে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু বিশেষকৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিভিন্ন কাৰ্যসূচী ইতিমধ্যে ইয়াতে ৰাখিছে। তেওঁলোকৰ উদ্যোগ বিভাগ, তেওঁলোকৰ পৰ্যটন বিভাগ সকলোৱে ইয়াত তেওঁলোকৰ বিভিন্ন কাৰ্যসূচী ইয়াতে আছে আৰু অতি আকৰ্ষণীয়কৈ এই পলাশবাৰী ৰাস মহোৎসৱ এইবেলিও আয়োজন কৰিছে আৰু আশা কৰা হৈছে এইবেলি পলাশবাৰী ৰাস মহোৎসৱৰ যি 15 দিনীয়া কাৰ্যসূচী, সেই 15 দিনীয়া কাৰ্যসূচীত লোকে লোকৰণ্য হৈ পৰিব ঐতিহ্যমণ্ডিত পলাশবাৰী ৰাস মহোৎসৱ।